আজি এটা মাইক্ৰ ইলেকশ্যন কেম্পেইনিং সৰুকৈ আমি পাতিছিলোঁ 3টা বুথৰ ভিতৰত, কিন্তু আহি পেলাই যি সংখ্যক মানুহ দেখিলোঁ বিজেপিৰ প্ৰতি আকৰ্ষণটো বাঢ়ি গৈছে। এটা বুথ লেভেলত মিটিঙত যদি ইমান মানুহ হয় তেতিয়াহ'লে বুজা যায় যে হাৱা বিজেপিৰ পক্ষে, হাৱা নৰেন্দ্ৰ মোদীৰ পক্ষে। আজি ইয়াতে বহুত দিনৰ পৰা কংগ্ৰেছৰ বিধায়ক হৈ আছে, এই অঞ্চলটোৰ পৰা এমপিও কংগ্ৰেছৰ, কিন্তু এইবাৰ ৰাইজে থিৰাং কৰি লৈছে যে ভাৰতীয় জনতা পাৰ্টীক ভোট দি ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেট ইয়াৰ পৰা জয়লাভ কৰিব আৰু আগন্তুক দিনত আমি যি আপকি বাৰ 400 পাৰ কৰিছোঁ তাৰে এটা চিট নগাঁও লোকসভা সমষ্টিৰ চিটটো হ'ব। আজি দেখা যে প্ৰদীপ বৰদলৈ এটা সংবাদমেল আয়োজন কৰি পেলাই কৈছিলে যে নগাঁৱত বিজেপিয়ে আপোনাৰ যি নিৰ্বাচনী বিধি আছে সেয়া উলংঘা কৰিছে, তেখেতে বিতৰ্ক নাই কিহৰ কাৰণে বিধি উলংঘা কৰিছে? যোৱাকালিতো কংগ্ৰেছে গুণ্ডাই গৈ পেলাই আমাৰ যিটো গাড়ী আমি প্ৰচাৰ অভিযানৰ কাৰণে থৈছিলোঁ, ড্ৰাইভাৰক মাৰপিট কৰিছে, দুজন ব্যক্তি এৰেষ্ট হৈছে। গুণ্ডামি কৰি পেলাই যদি এৰেষ্ট হয় সেইটো ইলেকশ্যনৰ বিধি উলংঘা হয় নেকি? তেনেকুৱা ধৰণৰ কোনো হ'ব নোৱাৰে। মই আজি আমি কেম্পেইনিং কৰি আছোঁ, গাঁৱে গাঁৱে আমাৰ ৰুটে আমাৰ বুথৰ সভাপতি, আমাৰ শক্তি কেন্দ্ৰ প্ৰভাৰী, মণ্ডলৰ সভাপতি, আমাৰ মণ্ডলৰ যিসকল আমাৰ এক্সিকিউটিভ মেম্বাৰ আছে, ডিষ্ট্ৰিক্টৰ আছে, সকলোৱে ঘূৰি আছে। আজি আমি প্ৰভাৰী, বিস্তাৰক, লোকসভা বিস্তাৰক, বিধানসভাৰ বিস্তাৰক তেখেতসকলে ঘূৰি আছে। আমাৰ এতিয়া পেজ ইনচাৰ্জ, পৃষ্ঠা প্ৰমুখ, এটা পেজত এটা ইনচাৰ্জ আমি দিছোঁ। তাৰমানে 30গৰাকী ভোটৰ ওপৰত এগৰাকী ইনচাৰ্জ, তেখেতসকলে গৈ পেলাই কাম কৰিব। এই কামখিনি যিটো আমি কষ্টৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কাম কৰিছে, সেইটো যদি নিৰ্বাচনী বিধি উলংঘা বুলি কয় তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। তো গতিকে কোনখিনিত বিধি উলংঘা হৈছে তেখেতে বুজাই দিলে আমি ভাল পাম। গতিকে আজি প্ৰদ্যুৎ বৰদলৈ মুছলমান সমাজক লগ ধৰিবলৈ গ্লভছ পিন্ধি পেলাই যায়, কিন্তু তেনেকুৱা ধৰণৰ কথাটো ৰাইজে দেখিছে। এতিয়া বিধি উলংঘন কৰিছে নে নাই কাৰোবাক নিন্দা কৰিছে সেইটো এটা সময়ত ৰাইজে তাৰ উত্তৰ দিব। সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, কিন্তু ভূপেন বৰাই দুটা সংবাদ মাধ্যম কৰিছে, এইটো সন্দৰ্ভত আপুনি কি? চাওক, আজি 1975 চনত যেতিয়া ইমাৰ্জেঞ্চি হৈছিল, গণতন্ত্ৰক হত্যা কোনে কৰিছিল? কোনটো দলে? ইন্দিৰা গান্ধীৰ নেতৃত্বত সেইখন কংগ্ৰেছ দলে ইমাৰ্জেঞ্চি কৰি গোটেই ভাৰতবৰ্ষখনকে এখন জেললৈ পৰিণত কৰিছিল। মিডিয়াক জেললৈ পঠিয়াইছিল, অপজিশ্যনৰ লিডাৰক জেললৈ পঠাইছিল, এজন দুজনে সকলোকে যোন আছে ধৰা পালে চেছ। আজি গণতন্ত্ৰক 1975 চনতে হত্যা কৰিছে আৰু মিডিয়াকো সেই সময়তে হত্যা কৰিছে। আজি সেইটো দলৰ আজি এগৰাকী সভাপতি আজি দুটা মিডিয়াক বন্ধ কৰি দিয়া এইটো অস্বাভাৱিক কথা নহয়। এইটো কংগ্ৰেছৰ এটা চৰিত্ৰ, যিটো চৰিত্ৰৰ আকৌ এবাৰ পুনৰ আমি পৰিলক্ষিত হ'বলৈ পাইছে। কিন্তু কংগ্ৰেছৰ 75ত কৰা চৰিত্ৰটো এতিয়া আকৌ ওলাইছে, কাৰণ জিনটোতো একেটাই আছে কংগ্ৰেছৰ, হয়নে নহয়? কংগ্ৰেছে যিটো মিডিয়াক বেন কৰে, জেলত দিয়ে, এইটো কংগ্ৰেছৰ এটা নিয়ম। আৰু নিৰপেক্ষতাৰে নিউজ যিখিনি প্ৰদৰ্শন কৰিছে, আজি বিজেপিৰ পজিশ্যনটো ভাল, নিউজ চেনেলবিলাকে ক'বই। আজি আপোনালোকে ইয়াত দেখিলে কিমান শ মানুহ, ৰকিবুল হুছেইন ডাঙৰীয়াৰ ঘৰৰ ওচৰত, তেওঁৰ সমষ্টিত, আৰু ইমান মানুহ দেখাই পেলাই আপোনালোকে এটাও মানুহ নাই বুলি লিখিব নেকি? তো গতিকে সঁচা কথাটো লিখি দিলে গাত লাগে তেখেতসকলৰ, কাৰণ পজিশ্যন বেয়া। এতিয়া এটাও চিট কংগ্ৰেছে নিজিকে যেতিয়া, তেখেতসকলেতো এতিয়া আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে, কাৰণ ভ্ৰম বকিবলৈতো আৰম্ভ কৰিবই যেতিয়া তেখেতৰ অৱস্থা বেয়া হ'ব। গতিকে 100% 1975 প্ৰমাণ। 1975 চনত ইমাৰ্জেঞ্চি কোনে ডিক্লেয়াৰ কৰিছে? সেইটো ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিলে জেলত ভৰাইছিল মিডিয়া মানুহ, পলিটিকেল লিডাৰ চব। 61 নায়ক হিচাপে কাম কৰিছিল, ডিক্টেটৰশ্বিপৰ কাম কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। তো সেইটো দলৰ এটা আজি যিটো দুটাহে মিডিয়া, মইতো আপোনালোকে বাকী মিডিয়া সাৱধান হৈ থাকক, কংগ্ৰেছে বাকী মিডিয়াখিনিকো সোনকালে এইটো বেন কৰিব, কাৰণ তেখেতসকলৰ চৰিত্ৰ, যেতিয়া তেখেতসকলে একো কৰিব নোৱাৰে এনেধৰণৰ কাৰ্যত লিপ্ত হয়। গতিকে আজি কংগ্ৰেছক চবকে নাকাৰি দিছে। আজি অসমৰ পৰা কংগ্ৰেছ শূন্য হৈ যাব। এতিয়া AIDF আৰু কংগ্ৰেছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে ধুবুৰী চিটটো লৈ। এতিয়া ধুবুৰীত যদি কংগ্ৰেছ জিকে তেতিয়া কংগ্ৰেছ উত্তৰ পূৰ্বাঞ্চলত এটা চিট থাকিব, আৰু যদি AIDF জিকে তেতিয়াহ'লে ইয়াত কংগ্ৰেছ উত্তৰ পূৰ্বাঞ্চলৰ পৰা নীল হৈ যাব, কাৰণ এটা বেলেগ ষ্টেটতো কংগ্ৰেছ নিজিকে, চব বিজেপি আৰু এলায়েন্স NDA পাৰ্টনাৰ জিকিব। আজি কংগ্ৰেছৰ এনেকুৱা অৱস্থা হৈছে, এটা চিট তাকো AIDFৰ লগত ফাইট কৰিবলগীয়া হৈছে। তাতকৈ আৰু
দুখ লগা পৰিস্থিতি কংগ্ৰেছৰ হ'ব নেকি? মই ভাবোঁ ইয়াতকৈ আৰু বেয়া দিন কংগ্ৰেছত নাহে, কিন্তু তেওঁলোকে ৰেট্ৰস্পেক্টিভলি চিন্তা কৰক কিহৰ কাৰণে এইটো হৈছে, ভাল দিন আশা কৰক, ভালকৈ কাম কৰক। আজি মিডিয়াক বন্ধ কৰি বেন কৰি পেলাই তেখেতসকলে ভাল দিন কেতিয়াও নাহে, তেখেতসকলে কাম কৰিব লাগিব। আজি আমাৰ বিজেপিৰ কাৰ্যকৰ্তা দিনে ৰাতিয়ে কাম কৰিছে, সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈছে ৰাইজ। তো এইখিনিত তেখেতসকলে অসন্তুষ্টি প্ৰকাশ কৰিলে নহ'ব, তেখেতসকলেও কাম কৰক, বিজেপিৰ পৰা শিকক কেনেকৈ কাম কৰিব লাগে। এতিয়া আমাৰ চাওক, মই ইয়াৰ পৰা গুচি যোৱাৰ পিছতো মণ্ডল সভাপতি, বুথ সভাপতি গাঁৱে গাঁৱে ঘূৰিব, ঘৰে ঘৰে যাব, কিমান কষ্ট কৰি আছে। এই কষ্ট নকৰাকৈ বদনাম দি পেলাইতো ইলেকশ্যন নহয়। আজি আমি ঘৰে ঘৰে দুখীয়া মানুহক ঘৰত চাউল দিছোঁ, কৰোণাৰ সময়ত আমি ঘৰে ঘৰে 21 দিনীয়া লকডাউনৰ চাউল দিছিলোঁ, তেল দিছিলোঁ, দালি দিছিলোঁ, নিমখ দিছিলোঁ। মই আজি শুনিবলৈ পাইছোঁ ইয়াতেতো একো নাই পোৱা, অকল চাউলেই পাইছে। তাৰমানে বাকীখিনি ক'ত গ'ল? ইয়াৰ ওপৰতো ইনকুৱাৰী এটা হ'ব লাগে যে এইখিনি বস্তু পাইছিলে নে নাই পোৱা, আৰু যদি নাই পোৱা তেতিয়াহ'লে কোন দায়ী সেইখিনিক ইয়াত যথাযোগ্য শাস্তি দিব লাগে। কাৰণ কংগ্ৰেছৰ MLA, কংগ্ৰেছৰ MPয়ে এইটো আত্মসাৎ কৰা যেন মোৰ অনুভৱ হয়। তো গতিকে আমাৰ তাত যদি কাৰ্বি আংলঙত যদি আমি চাউল দিব পাৰোঁ, দাইল দিব পাৰোঁ, তেল দিব পাৰোঁ, নিমখ দিব পাৰোঁ দুখীয়া মানুহক, গভৰ্ণমেণ্টে যিটো দিছিলে মোদী ডাঙৰীয়ে, কিন্তু ইয়াত কেলৈ দিব নোৱাৰিলে? ক'ত গ'ল সেইখিনি? আৰু কংগ্ৰেছৰ MLA, MP এইদিনাখন পুৰি খাবলৈ কাৰণেও নাই এইটো কৰোণাৰ সময়ত, ঘৰত লুকাই আছিলে। আৰু ভেকচিন দিওঁতে ল'লে মানে কি কয়, বাচ্ছা নহ'ব বুলি ভয় খুৱাই দিছিলে। কিন্তু আমি ৰাইজে চবেই বুজিলে মোদী ডাঙৰীয়াত নঠগে। ভাৰতবৰ্ষৰ 225 কোটি ভেকচিন আমি দিলোঁ আৰু চবেই ল'লে। আপোনালোকেও হয়তো লৈছে ভেকচিন, লৈছেনে নাই? চবেই লৈছে। তাক বিশ্বাস কৰিলে, মোদী ডাঙৰীয়াক বিশ্বাস কৰাৰ কাৰণে ভেকচিনটো ল'লে। ৰাহুল গান্ধীয়েতো ল'ব নালাগে বুলি কৈছিলে, ৰাহুল গান্ধীক বিশ্বাস কৰাৰ